Hello everyone, in the next series of videos we shall be discussing a very important chapter from class 11th physics, that is simple harmonic motion. So basically simple harmonic motion ki hoy, before we start with this we need to acquaint ourselves with what exactly is a periodic motion. Periodic motion ki hoy, jeneke eta motion juntu eta fixed time interval pisot repeat hoi thake. If a motion keeps repeating itself after a fixed time interval, that motion is called a periodic motion. Ta mane, what is a periodic motion? Periodic motion. Example kenekwa hobo? Suppose this is the sun and this is the earth. The earth is revolving around the sun at a fixed period, 365 1/4 days interval. The earth will again come back here. So this is a periodic motion. Another periodic motion is the swinging of a pendulum. Pendulum to jodi swing kori thake, after a certain period the pendulum will regain its initial position. Next aru ki ase spring eta. If you take a spring and load a mass to it, etu jodi ami olopman pull kori diu and will let it go, the spring will keep on moving like this. Okay, so these are all examples of periodic motion. Etia এটা পিৰিয়ডিক মোশন যিমান টাইম ইন্টাৰভেল পিছত নিজৰ মোশনটো আকৌ ৰিপিট কৰি থাকে, সেই টাইম ইন্টাৰভেলটো আমি কি বুলি কওঁ? দ্যাট টাইম ইন্টাৰভেল ইজ কল্ড টাইম পিৰিয়ড. টাইম পিৰিয়ড. সো টাইম পিৰিয়ড ইজ দ্য টাইম ইন্টাৰভেল after which a body in periodic motion repeats its own path. Okay, so এইটো হৈ গ'ল আমাৰ পিৰিয়ডিক মোশন. এনেকুৱা আৰু বহুত কেसेছ আছে, বাট মই ফৰ দ্য সেক অফ সিম্পলিসিটি কেইটামান কেছ লৈহে বুজাই আছো. Etia, out of all these periodic motions, there is a special kind of periodic motion where the particle or the body either goes to and fro or up and down. Tamane ki? See, consider this periodic motion, yate kono mean position nai. মানে তুমি এনেকে ভাবিব নোৱাৰিবা, আমি এনেকে ভাবিব নোৱাৰিম যে এই প্লেনেটটো যেটো আৰ্থ হয়, এই আৰ্থটোৰ কিবা এটা ইনিশিয়াল পজিশন আছে বুলি, ক'ত ষ্টাৰ্ট হৈছে, ইয়াতে ষ্টাৰ্ট হৈছে নে ইয়াতে ষ্টাৰ্ট হৈছে নে ইয়াতে ষ্টাৰ্ট হৈছে নে ইয়াতে হৈছে, ইউ কেনট সে দ্যাট. আৰু এই পাথটো অলৱেজ ইন দিছ ডাইৰেকশ্যন, আৰ্থটো যে মুভ কৰি আছে, ইট ইজ মুভিং ইন দিছ মেনাৰ অনলি ইনফাইনাইটলি. সিন্স দ্য ডন অফ চিভিলাইজেশ্যন দ্য আৰ্থ ইজ মুভিং ইন দিছ মেনাৰ অনলি. কেতিয়াও ৰিট্ৰেচ নকৰে, ৰিট্ৰেচ কৰি আছে বাট বেক নাহে, ৰিভাৰ্চ নাহে. বাট ইন দিছ টু কেছেছ ইফ ইউ অবজাৰ্ভ কেয়াৰফুলি, যেনেকৈ এই পেণ্ডুলামটোৰ কাৰণে, এই পেণ্ডুলামটো যদি এইটো পজিশনৰ পৰা ষ্টাৰ্ট হোৱা বুলি মই ভাবোঁ, দেন পেণ্ডুলামটো একবাৰ ইয়াতে আহিব, একবাৰ ইয়াতে যাব. চ' বেচিকেলি দ্য পেণ্ডুলাম ইজ ডুইং টু এণ্ড ফ্ৰ' মোশ্যন এবাউট ইটছ মিন, নিজৰ মিনৰ এবাউট টু এণ্ড ফ্ৰ' মোশ্যন কৰি আছে. লাইকৱাইজ দিছ স্প্ৰিং, এই স্প্ৰিংটোৰ এইটো আছিলে মেইন পজিশ্যন বিফৰ উই এপ্লাইড দ্য ফ'ৰ্চ. আৰু স্প্ৰিংটোক একবাৰ মই যদি এনেকুৱা মুভ কৰা ষ্টাৰ্ট কৰি দিওঁ, দেন দ্য স্প্ৰিং উইল কিপ অন মুভিং ইন দিছ মেনাৰ, এনেকুৱা কৰি থাকিব. দিছ ইজ আপ এণ্ড ডাউন মোশ্যন. যদি টু এণ্ড ফ্ৰ' মোশ্যন আৰু আপ এণ্ড ডাউন মোশ্যন হয় ইন এ পিৰিয়ডিক মোশ্যন, দেন উই গিভ দ্যাট মোশ্যন এ স্পেচিয়েল নেম, আৰু সেইটোক আমি চিম্পল হাৰ্মনিক মোশ্যন বা অচিলেশ্যন বুলি কওঁ. অ'কে, বেচিকেলি এইটো অচিলেশ্যন হয়, OSCILLATION. আৰু অচিলেশ্যনৰ এটা স্পেচিয়েল পাৰ্ট হয় চিম্পল হাৰ্মনিক মোশ্যন. বাট ফৰ দ্য সেক অফ চিম্পলিচিটি আমি এই সিলেবাছত অচিলেশ্যন আৰু চিম্পল হাৰ্মনিক মোশ্যনক একেটা বুলি ভাবিম. অ'কে, চ' নেক্সট পাৰ্টত আমি ডিছকাছ কৰিম আৰু ডিটেইলছত. থেংক ইউ.